অইল ইণ্ডিয়াৰ কাৰণে আজি এটা মেমৰেবল ডে, আজি এটা গোল্ডেন ডে। 13 বছৰৰ মূৰত আমি গোল্ড কাপখন আকৌ জীৱিত কৰি নতুন উৎসৱেৰে আমি আজি দুলীয়াজানলৈ লৈ আহিছোঁ। এই গোটেই টুৰ্ণামেণ্টখনৰ যোগাযোগ কৰি আজি প্ৰায় 3-4 মাহ ধৰি আমি প্লেন কৰি আজি এই পৰ্যায়ত উপস্থিত হৈছোঁ। পোনপ্ৰথমে আপোনাক সকলোৰে ধন্যবাদ দিছোঁ যে আপোনালোক আগবাঢ়ি সেই টুৰ্ণামেণ্টৰ কাভাৰেজ লৈছে। টুৰ্ণামেণ্টৰ কাভাৰেজ যথেষ্ট দৰকাৰ, কাৰণ এই টুৰ্ণামেণ্টখন আমি নেশ্যনেল লেভেললৈ লৈ যাব বিচাৰিছোঁ। এই বৰ্তমান এই টুৰ্ণামেণ্টখনত এইবাৰ প্ৰথমতে আমি আৰম্ভ কৰিছিলোঁ ইনিচিয়েল ষ্টেজত এটা প্ৰিলিমিনাৰী লীগ পাতিছোঁ, য'ত প্ৰায় 14টা টিমে পাৰ্টিচিপেট কৰিছিল। সেই টিমৰ পৰা আমি 2টা টিম চিলেক্ট কৰিছোঁ মেইন টুৰ্ণামেণ্টখনলৈ, যিখন টুৰ্ণামেণ্টৰ আজি ইয়াত আৰম্ভণি হৈছে। এই বিগিনিংটো মই ভাবোঁ যে প্ৰতি বছৰে আমি এই টুৰ্ণামেণ্টখন উচ্চ স্তৰলৈ লৈ যাবলৈ সক্ষম হ'ম। আমি বিচাৰোঁ অইল ইণ্ডিয়া গোল্ড কাপ যিখন টুৰ্ণামেণ্ট সেইখন নেশ্যনেল লেভেললৈ যাওক আৰু ইণ্ডিয়ান ফুটবল লীগৰ বা ইণ্ডিয়ান ফুটবল এছ'চিয়েশ্যনৰ আণ্ডাৰত এটা নেশ্যনেল টুৰ্ণামেণ্ট হৈ উঠক, যাতে প্ৰতি ভাৰতবৰ্ষৰ প্ৰতিটো ডাঙৰ টিমে ভাল টিমে আহি দুলীয়াজানত খেলিবলৈ সদায় ইচ্ছা কৰে। আমি আশা কৰিছোঁ যে এই খেলখন আমি প্ৰতি বছৰে চলাম আৰু প্ৰতি বছৰে এই খেলখনৰ মানদণ্ডটো ওপৰলৈ গৈ থাকিব। ইয়াত আপোনাৰ ইষ্ট বেংগল, তাৰপিছতে লাজং ক্লাব, তাৰপিছত আপোনাৰ পাঞ্জাৱৰ টিম আছে, নৰ্থ ইষ্ট ইউনাইটেড, গতিকে বহু টিম আছে। আৰু মই আশা কৰিছোঁ এই খেলখনৰ পৰা দুলীয়াজান ৰাইজে এনে কিছুমান খেল চাবলৈ সক্ষম হ'ব যি উচ্চ মানদণ্ডৰ হ'ব। তাৰ লগতে দুলীয়াজানৰ ক্ৰীড়াপ্ৰেমী, দুলীয়াজানৰ ফুটবল খেলুৱৈ, খেলুৱৈসকলে আগবাঢ়ি আহিব আৰু এই খেলখনৰ পৰা যথেষ্ট তেওঁলোক উপলব্ধি হ'ব। তাৰপিছত যাতে আমি ইয়াৰ পৰাই ভাল ভাল প্লেয়াৰ আমি উলিয়াই ষ্টেট আৰু নেশ্যনেলত পঠিয়াব পাৰোঁ। আমি ক্ৰীড়াপ্ৰেমী ৰাইজক, দুলীয়াজানৰ ক্ৰীড়াপ্ৰেমী আৰু দাঁতি কাষৰীয়া অঞ্চলৰ সকলোকে আমি সহস্ৰ প্ৰণাম জনাই মই কৈছোঁ যে আপোনালোকে অহা খেলখন উপভোগ কৰক, ভাল খেল হ'ব। আপোনালোকৰ এই খেলখনত পাৰ্টিচিপেট কৰিলে আজি দুলীয়াজান আৰু এই দাঁতি কাষৰীয়া অঞ্চলত খেল উন্নত হ'ব, যাতে আমাৰ খেলুৱৈসকলে তেওঁলোকৰ আশীৰ্বাদ পায় আৰু আগবাঢ়ি যাবলৈ। আমি প্ৰাইজ মানি টোটেল আমি 5 লাখ টকা প্ৰাইজ মানি দিম। আমি এতিয়া সঠিক কৰা নাই, বাট প্ৰায় আমি 1 লাখ 1.5 লাখ মান টকা আমি দিম বুলি ভাবিছোঁ। যথেষ্ট আৰু খৰচ আছে আৰু দৰকাৰ হ'লে প্ৰাইজ আমি শেষ মুহূৰ্তত অলপমান চেঞ্জ কৰিব পাৰোঁ, মানে কমন নিদিওঁ, বঢ়াব পাৰোঁ বুলি ভাবি থৈছোঁ। যিহেতু 13 বছৰ মূৰত প্ৰথম কৰিছোঁ, যে আমি ধৰি লৈছোঁ যে এই খেলখন আমি কণ্টিনিউ কৰিম আৰু আমি দৃঢ় প্ৰতিজ্ঞ যে এই খেলখন এটা সময়ত বহুত ডাঙৰ খেল আছিল, ভাল খেল আছিল, নেশ্যনেল ষ্টেৰৰ খেল আছিল। এতিয়া এই খেলখনক আমি এটা নতুন আশাৰে আকৌ 13 বছৰৰ মূৰত সজাগ কৰি আমি যিটো ইংলিছত ৰিক্ৰেচমেণ্ট বুলি কওঁ, লৈ পেলাই আমি আকৌ ডাঙৰ ডাঙৰ টিম আনিবলৈ সক্ষম হ'ম, যাতে এই খেলখন ভাৰতবৰ্ষত এখন জাকতজলিকা টুৰ্ণামেণ্ট হৈ পৰে। যথেষ্ট কেইজন আহিব। ইষ্ট বেংগলৰ ভাল প্লেয়াৰ, নৰ্থ ইষ্ট ইউনাইটেডৰ ভাল ভাল প্লেয়াৰ তেওঁলোক আহিব। তেওঁলোকে এতিয়া টিম লিষ্টবিলাক আহি আছে। নৰ্থ ইষ্ট ইউনাইটেড টিমটো অলৰেডি আহি পাইছেহি, তেওঁলোকৰ মেইন প্লেয়াৰ 2জন আহিবলৈ বাকী আছে। ঠিক তেনেকৈ ইষ্ট বেংগলৰ আহিব, তেওঁলোকে টিম লিষ্টত আমি 2 এদিনতে পাম। তেওঁলোকেও কৈছে যে আমাৰ বেষ্ট প্লেয়াৰখিনি আমি লৈ আহিছোঁ। চব এই গোটেই নেশ্যনেল টিমকেইটাৰ এটা উদ্দেশ্য লৈ আহিছে, টুৰ্ণামেণ্টখন আমি জিকিব লাগে, যাতে এই টুৰ্ণামেণ্টখন আমি আকৌ নেশ্যনেল লেভেলত আমি ওপৰলৈ লৈ যাব পাৰোঁ। তুমি